দ্বিতীয় শ্ৰেণীৰ অৰ্থাৎ চেপ্টাৰ নাম্বাৰ 1 ইংৰাজীৰ নেক্সট পাৰ্টসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে নেক্সট পাৰ্টত নাম্বাৰ 1ৰ বি আছিলে। ইয়াতে কোৱা হৈছে আনচাৰ দ্য কুৱেশ্যনছ 1 ইজ ডান ফৰ ইউ। অৰ্থাৎ ইয়াতে কুৱেশ্যন এনচাৰ দিবৰ কাৰণে কৈছে, উত্তৰ দিবৰ কাৰণে কৈছে। ইয়াতে এটা কৰি দিয়া হৈছে। ইয়াতে কি কৈছে? ইয়াতে কোৱা হৈছে যে where do you live? অৰ্থাৎ তুমি ক'ত বাস কৰা? I live in village/town. অৰ্থাৎ মই বাস কৰোঁ গাঁও বা চহৰত। অৰ্থাৎ মই এখন চহৰ বা গাঁৱত বাস কৰোঁ। ইয়াতে কোৱা হৈছে। তাৰপৰা ইয়াতে কোৱা হৈছে নেক্সট, হোৱাট ইজ দ্য নেম অফ ইয়ৰ ভিলেজ টাউন? অৰ্থাৎ তোমাৰ ভিলেজ বা গাঁও আৰু বা অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তুমি বাস কৰা বা থকা গাঁওখন বা চহৰখনৰ নাম কি? ইয়াতে সোধা হৈছে। গতিকে যিটো নাম হয় ইয়াতে নামটো ইয়াতে লিখি দিলে হৈ যাব। তাৰপৰা নেক্সট আছে নেম 2 থিংছ ডেট ইউ লাইক এবাউট ইয়ৰ ভিলেজ বা টাউন। অৰ্থাৎ দুটা নাম লিখিবৰ কাৰণে কৈছে, যিটো তোমাৰ ভাল লাগে, যিটোৰ বিষয়ে ভাল লাগে বা যিটো তোমাৰ গাঁওখনৰ বিষয়ে বা চহৰখনৰ বিষয়ে ভাল লাগে, তাৰ ওপৰত দুটা লিখিবলৈ কৈছে। বস্তুৰ নাম লিখিবৰ কাৰণে কৈছে। ইয়াতে কি লিখা হ'ব? আমি ইয়াতে লিখিব পাৰোঁ দ্য গুড স্কুলছ। অৰ্থাৎ আমাৰ ইয়াতে ভাল, অৰ্থাৎ আমাৰ ইয়াতে যিবিলাক স্কুলত পঢ়া হয় এই স্কুলবিলাক ভাল। সেইবাবে আমি গুড স্কুল বুলি ক'ব পাৰোঁ। আৰু নেক্সট এটা আমি লিখিব পাৰোঁ এ গুড প্লেগ্ৰাউণ্ড। অৰ্থাৎ আমাৰ খেলপথাৰ এখন আছে, অৰ্থাৎ আমাৰ ভাল খেলপথাৰ এখন আছে। আমি এনেধৰণে লিখিব পাৰোঁ বা ক'ব পাৰোঁ। তাৰ পৰা নেক্সট কৈছে নেম 2 থিংছ ডেট ইউ ডোণ্ট লাইক এবাউট ইয়ৰ ভিলেজ বা টাউন। অৰ্থাৎ দুটা বেয়া লগা বস্তুৰ বিষয়ে লিখিব কৈছে। অৰ্থাৎ ভাল নলগা বস্তুৰ বিষয়ে লিখিব কৈছে। তুমি য'ত থাকা, অৰ্থাৎ ভিলেজ বা টাউন, অৰ্থাৎ গাঁও বা টাউনত তুমি য'তে নাথাকা, দুটা বেয়া লগা বস্তুৰ বিষয়ে লিখিব কৈছে। অৰ্থাৎ আমি যিহেতু ইয়াতে গাঁৱত থাকোঁ, ইয়াতে গাঁৱৰ পৰা আমি দুটা বস্তু ইয়াতে লিখিব পাৰোঁ। এটা হৈছে বেড ৰোড কণ্ডিশ্যনছ। অৰ্থাৎ ৰাস্তাৰ যিটো কণ্ডিশ্যনছ হয়, যিটো বেয়া হয়, অৰ্থাৎ পৰিস্থিতি হয়, এইটো বহুত বেয়া হয়। ৰাস্তাৰ যিটো অৰ্থাৎ গাঁৱলীয়া পৰিৱেশত ৰাস্তাটো যিহেতু বেয়া হয়, আমি তাৰ বিষয়ে এটা লিখিব পাৰোঁ। আনটো তোমালোকে নিজে এবাৰ বিচাৰি উলিয়াই নিজে লিখি ল'বা।